শ্ৰদ্ধাৰ ৰাইজ, আমি আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ থকালৈকে জুবিন দাই ন্যায় নাপায়। অসম্ভৱ। আদালতে যে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা খুলি দিয়াৰ নিৰ্দেশ দিলে, শ্যামকানু মহন্তৰ বন্ধ হৈ থকা বেংক একাউণ্ট যে আজি খুলি দিয়াৰ নিৰ্দেশ দিলে আৰু তাৰ কাৰণ হিচাপে SITয়ে সেই বেংক একাউণ্ট বন্ধ কৰাৰ সময়ত উপযুক্ত নীতি নিয়ম যে মানি চলা নাছিলে, সেই উদ্ধৃতি দি মহামান্য আদালতে একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে। এই সমস্ত ঘটনা পৰিঘটনা সাধাৰণ ৰাইজে, জুবিন দাক ভাল পোৱা অসমৰ ৰাইজে SITয়ে অজানিতে কৰা ভুল বুলি মানি ল'বলৈ টান পাইছে। এই সমস্ত কথা বতৰা যেন এটা ক্ৰনলজিত ঘটি গৈ আছে আৰু কোনোবা মহাশক্তিশালীয়ে যেন জুবিনদাৰ হত্যাকাৰীসকলক বচাবলৈ চেষ্টা কৰি আছে, সাধাৰণ ৰাইজে এই সন্দেহ কৰিবলৈ লৈছে। ৰাইজৰ যদি মনত আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই SIT গঠন হৈছিলে, তেখেতে গঠন কৰি দিছিলে আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে বিশ্বৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে নিদৰ্শন দাঙি ধৰি হত্যাত অভিযুক্ত অপৰাধীক উৎসৱৰ ছুটি দিছিলে। তেখেতে কৈছিলে যে যিহেতু পূজা আছে, পূজাৰ কাৰণে ২-৪ দিন দেৰিকে তেখেতসকলক ধৰিব বা লৈ অনা হ'ব। এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত জুবিনদাৰ হত্যাৰ গোচৰটো CBIক নিদিওঁ বুলি তেখেতে সদম্ভে ঘোষণা কৰিছিলে। এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে যি SIT গঠন হৈ আছে, সেই SIT ছিংগাপুৰলৈ যাওঁতে যাওঁতে এমাহ সময় লগাইছিলে। বিভিন্ন লোকক ৰাইজে যে তদন্তৰ আওতালৈ অনাৰ কথা কৈ আছিলে, যেনে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, এইসকলক তদন্তৰ আওতালৈ অনা নহ'ল। য'ত নেকি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ভাৰত চৰকাৰৰ বহি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে আৰু সেই বিভাগটোৰ উদ্যোগতে জুবিনদাৰ ছিংগাপুৰৰ সেই প্ৰগ্ৰামটো ৰখা হৈছিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া দীৰ্ঘকাল ধৰি জুবিনদাৰ মেনেজাৰ আছিলে, কিন্তু এদিনৰ কাৰণেও সেই মানুহগৰাকীক SITয়ে সোধ-পোছ কৰিবলৈ নামাতিলে। ছিংগাপুৰৰ মানুহখিনিক বাৰ বাৰ ন্যায়িক জিম্মাত ৰখাৰ কথা ৰাইজে কৈ আছিলে, সেই কামটো নকৰিলে, তেওঁলোকক ৰাজআতিথ্য দিয়া হ'ল ইয়াতে। গতিকে এই সমস্ত কথা বতৰা ৰাইজে পাহৰা নাই আৰু এদিন যেতিয়া অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ নাথাকিব, তেতিয়া যাৰ নতুন চৰকাৰ আহিব, সেই চৰকাৰলৈ আমি আহ্বান জনাম, অনুৰোধ জনাম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাতি আনি সুধিব লাগে, কিয় বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ আসনৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠিত আমাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIক কেছটো নিদিওঁ বুলি, হত্যাকাণ্ডৰ গোচৰটো নিদিওঁ বুলি সদম্ভে ঘোষণা কৰিছিলে। তাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক ক'ব লাগিব। কিয় সেই অপৰাধীসকলক পূজাৰ ছুটি দিয়া হৈছিলে, পূজা থকাৰ কাৰণে ২-৪ দিন তেখেতসকলক দেৰিকে ধৰিব বুলি কৈছিলে, ইয়াৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক জনাব লাগিব। কিয় অসমৰ ৰাইজে বিচাৰি থকা প্ৰতিগৰাকী মানুহ তদন্তৰ আওতালৈ নাহিল, ইয়াৰ কাৰণ জনাব লাগিব। কিয় চাৰ্জশ্বিটৰ নামত হাজাৰ হাজাৰ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দি এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হ'ল, এই কথাবোৰৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক জনাব লাগিব। কিয় লাহে লাহে অসমৰ ৰাইজৰ এনেধৰণৰ অনুভৱ হ'বলৈ গৈ আছে যে যেনেধৰণে আজি বেংক একাউণ্ট খুলি দিয়া হৈছে, আজি কোম্পানী খুলি দিয়া হৈছে, এই প্ৰচেছবোৰ যে দেৰি কৰা হৈছে, ইয়াৰ আঁৰৰ ৰহস্যবোৰ অসমৰ ৰাইজক এদিন জনাব লাগিব আৰু ৰাইজে এই কথাটোক এৰি নিদিয়ে। বেলেগে এৰি দিলেও অসমৰ ৰাইজ, জুবিন দাক ভাল পোৱা প্ৰতিগৰাকী প্ৰকৃত অনুৰাগীয়ে এই বিষয়টোত লাগি থাকিব আৰু জুবিন দাৰ হত্যাকাণ্ডৰ গোচৰটোৰ লগত যিয়ে খেলি মেলি কৰিছে, যিসকলে গণ্ডগোল কৰিছে আৰু জুবিন দাক অৱহেলিত কৰিছে, অৱহেলা কৰিছে, সেই প্ৰতিগৰাকী মানুহে এদিন নহয় এদিন অসমৰ ৰাইজৰ ওচৰত উত্তৰ দিব লাগিব। আমি প্ৰতিদিনেই দেখিছোঁ, যেতিয়াই জুবিনদাৰ হত্যাকাণ্ডৰ গোচৰটোৰ শুনানি থাকে, সেই প্ৰতিটো দিনত গৰিমাবয়ে আদালতৰ চৌহদৰ পৰা ওলাই আহি কান্দি কান্দি ন্যায়ৰ ভিক্ষা খুজিবলগীয়া হৈছে। জুবিনদাৰ অবৰ্তমানত জুবিনদাৰ পত্নীৰ এই অৱস্থা অসমৰ অসমীয়া মানুহে সহ্য কৰিব পৰা নাই। গতিকে এই কথা বতৰাবোৰৰ উত্তৰ এদিন নহয় এদিন ষড়যন্ত্ৰকাৰীসকলে দিব লাগিব। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।